সংকীৰ্ণতাৰ ঊৰ্ধত হিন্দু মুছলমানকে ধৰি বিভিন্ন ধৰ্মাৱলম্বীৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতিৰ অপূৰ্ব চানেকি। অসমত এনে বহুকেইখন ধৰ্মীয় পীঠস্থান আছে যিবোৰে যুগ যুগ ধৰি দেখুৱাই আহিছে ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত হিন্দু মুছলমানকে ধৰি বিভিন্ন ধৰ্মাৱলম্বীৰ মাজত সাম্প্ৰদায়িক অসম্প্ৰীতিৰ অপূৰ্ব চানেকি। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামটাং অঞ্চলত অৱস্থিত এনে ধৰ্মীয় পীঠস্থান বিবি মৰিয়ম ফাতেমা মাজাৰো অন্যতম। এই মাজাৰৰ বছৰেকীয়া উৰস উপলক্ষে আজি মাৰ্ঘেৰিটাত সমবেত হয় হাজাৰ হাজাৰ ইছলাম হিন্দুকে ধৰি বিভিন্ন ধৰ্মাৱলম্বী লোক। উল্লেখ্য যে বিবি মৰিয়ম ফাতেমা মাজাৰ ইছলাম হিন্দুকে ধৰি সকলো ধৰ্মাৱলম্বী লোকৰ বিশ্বাস আৰু আস্থাৰ প্ৰতীক। বেলুচিস্তানৰ পৰা অহা এগৰাকী শ্ৰমিক আছিল সৈয়দ ইমাম শ্বাহ কাদিৰী। তেওঁৰে কইনা আছিল মা মৰিয়ম বিবি ফাতেমা। খোদাৰ ৰহমত বৰ্ষিত ফাতেমা আছিল ঐশ্বৰিক গুণসম্পন্ন, অলৌকিক শক্তি আৰু গুণসম্পন্ন। তেওঁৰ আশীৰ্বাদত দুৰাৰোগ্য ৰোগীও হৈছিল ৰোগমুক্ত। কিন্তু মাত্ৰ 7 বছৰ বয়সতে ফাতেমাৰ মৃত্যু হয়। পাছত নামদাং অঞ্চলত সমাধিস্থ কৰা হয়। তেওঁৰ সমাধিটো ধূপ মম জ্বলাই বহুতে সুফল পোৱাত সেই সমাধিস্থৰ স্থানতে এখন মাজাৰ গঢ়ি তোলা হয়। এই মাজাৰত ধূপ মম জ্বলাই সেৱা লৈ বিভিন্নজন উপকৃত হোৱাত ইয়ালৈ ক্ৰমাৎ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মানুহ আহিবলৈ ধৰে। ইতিমধ্যে এই মাজাৰে প্ৰসিদ্ধি লাভ কৰি উজনি অসমৰ ভিতৰতে অন্যতম লেখত ল'ব লগা ধৰ্মীয় পীঠস্থান হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছে। এই মাজাৰত মনোবাঞ্ছা পূৰণৰ বাবে আশীৰ্বাদ বিচাৰি দৈনিক বিশেষকৈ বৃহস্পতিবাৰে মুছলমানৰ লগতে হিন্দু খ্ৰীষ্টান বিভিন্ন ধৰ্মাৱলম্বী লোক আহে। লোকবিশ্বাস অনুসৰি এই মাজাৰত ধূপ মম জ্বলাই সেৱা ল'লে পূৰ্ণ হয় মনৰ কামনা। মাৰ্ঘেৰিটাৰ বিবি মৰিয়ম ফাতেমা মাজাৰৰ বছৰেকীয়া উৰছ মোবাৰক অনুষ্ঠান 1982 চনৰ পৰা আৰম্ভ কৰা হয়। এই উৰছে এতিয়া ব্যাপকতা লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ধৰ্মাৱলম্বী হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। বিজ্ঞানৰ যুগত এনে অন্ধবিশ্বাসৰ সত্যতাক লৈ প্ৰশ্ন আছে যদিও এটা কথা নিশ্চিত যে এই মাজাৰৰ জৰিয়তে ক্ষণিকৰ বাবে হ'লেও পাহৰে ধৰ্মীয় সংকীৰ্ণতা। ৰিপৰ্ট অসম ৰিপৰ্ট। Hello, hello, hello. Hello, hello, hello. Nare Risalat, Nare Risalat. Jasne Urse Mubarak, Jasne Urse Mubarak. অসমবাসী সকলো ৰাইজক মই চালাম জনাইছোঁ। যিহেতু আজি নামদাং বিবি মাজাৰত উৰুজ উদযাপন কৰা হৈছে আৰু আপোনালোকে জানে যে এই বিবি মাজাৰটো কেনেকৈ হ'ল। 1882 চনত যেতিয়া ছৈয়দ বংশৰ ব্ৰিটিছসকলে যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী ইয়াত নানা উদ্যোগৰ কামৰ কাৰণে আহিছিল, যেনেকৈ কয়লা হওক কাঠ হওক, আৰু সেই সংক্ৰান্তে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিকসকল আহিছিল। এই শ্ৰমিকসকলৰ ভিতৰতে ছৈয়দ বংশৰ লোক আছিল। তাৰে কন্যা আছিল মা বিবি মৰিয়ম ফাতেমা। তেখেতে 7 বছৰ বয়সতে ইয়াত মৃত্যুবৰণ হয় আৰু ইয়াতেই তেখেতক সমাধি কৰা হয়। যিহেতু তেখেতে গুণসম্পন্ন থকাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইয়াত আহে নিজৰ নিজৰ মনত বিচাৰি। আৰু যিহেতু মনত আপোনালোকে দেখিছে ইয়াত ধূপ ধূনা সকলো জাতি ধৰ্ম নিৰ্বিশেষে জ্বলাই নিজৰ মনোকামনা লৈ কিনে আহে, নিজৰ মনোবাঞ্ছা পূৰা হয় সেই যিহেতু। আৰু আজিৰ দিনটোতে আমি সকলোৱে ইয়াত মানে প্ৰসাদৰ ৰূপত খিচিৰি দিয়া হয়। সকলোৱে আমি এসাঁজ খাওঁ খিচিৰি চিৰণি হিচাপত। আৰু বিশেষকৈ এই ঠাইডোখৰ এটা ধৰ্ম নিৰপেক্ষ সকলো জাতি মিলনভূমি বুলি কোৱা হয়। ইয়াত হিন্দু মুছলমানকে ধৰি সকলো একত্ৰিত হয় আজিৰ দিনটোতে। আৰু বিশেষকৈ সকলো ৰাইজক মই নিজৰ উদযাপন সমিতিৰ ফালৰ পৰা মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলো আহি ইয়াত আমাক সঁহাৰি জনোৱাৰ বাবে ধন্যবাদ।